চিন্তাই কৰিব নালাগে যি সমস্যাই নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ এটা বিশ্বাস যে গৃহমন্ত্ৰীক ফোনতে কথা পাতি যিখিনি সমস্যা লাগে সমাধান কৰে। আমি দেখিছোঁ গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পৰ্কটো আমি দেখিছোঁ আৰু যিটো দেখিছোঁ এইটো আপোনালোকৰ আগত কৈছোঁ। এই বানপানী সমস্যা লৈ পেলাই আপোনালোকৰ ক'ৰবাত আপোনালোকে এনেকুৱা অসুবিধা পাইছে নেকি যে এই ঠাইত বান হৈছে আমি মথাউৰি নিৰ্মাণ কৰিব পৰা নাই, এই ঠাইত বান হৈছে আমি ৰাইজৰ সমস্যা চাওক। সেই বানপানীৰ সময়ত সমস্যা হোৱাটোৱে আপোনালোকে সামগ্ৰিক নাভাবিব। আফটাৰ বানপানী কি কি প্ৰিকশ্যন মেজাৰ লোৱা হৈছে আপোনালোকে দেখিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, কেন্দ্ৰীয় মন্ত্ৰীসকলেই হওক বা আমাৰ সাংসদ বিধায়ক মন্ত্ৰীসকলে দিনে নিশাই ঘূৰিছে আৰু এইবিলাক হ'ল এই সময়ত এক্সিডেণ্টেল কথা। ইমাৰ্জেঞ্চি লেণ্ডিং আৰু ইমাৰ্জেঞ্চি লেণ্ডিঙৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰীৰ পৰা বিধায়কলৈকে কাৰ্যকৰ্তালৈকে ভালকৈ কাম কৰি আছে আৰু অসমত টকা পইচাৰ অভাৱ নাই বুলি মুখ্যমন্ত্ৰী ডাঙৰে কালিও কৈছে যে 1300 কোটি টকা তেওঁৰ হাতত তেওঁক বানপানী বুলি তেওঁ আছে কৈছে। ইমান খৰচেই হোৱা নাই পইচা, লাগিলে আকৌ দিব। তেনেস্থলত মই ভাবোঁ যে সামগ্ৰিক কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু আমাৰ ৰাজ্যপাল ডাঙৰীয়াই কি আধাৰ লৈ কথাটো কৈছে মই এইটো গম পোৱা নাই, কিন্তু এটা কথা মনত ৰাখিব যে গৃহমন্ত্ৰী অসমলৈ সদায় সৰব। অসমক যিকোনো সমস্যা গৃহমন্ত্ৰী ততাতৈয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ততাতৈয়াকৈ সদায় অসমক সহায় কৰি আহিছে।